কবিতাৰ শিৰোনাম ভাষা ৰোজা। কবি সংগীতা বৰুৱা বৰা। ভাষা ৰোজা তুমি আদৃত, তোমাৰ ব্যক্তিত্বৰ চিত। অস্তিত্বৰ সংকট কালত জাতিৰ প্ৰেমৰ অতুলন আবেদন হিয়াত গুজি ধ্বনিয়ে সাৱটি লোৱা বৰ্ণৰ সংহতিৰে শব্দৰ মালাগাঁঠি অৰ্থৰ বেদীত হেমৰ কোষেৰে জ্বলোৱা চাকি গছি অসমীয়াৰ কণ্ঠে কণ্ঠে জিলিকি থকা অক্ষয় অমৃত। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ভেটিত তোমাৰ হিতৈষী চেতনা চৌপাশে গিজগিজাই থকা কলীয়া ডাৱৰবোৰ বুকুত শুকুনা মেঘৰ বৈপ্লৱিক প্ৰতিধ্বনি। উন্মুক্ত হল কতজনৰ মনৰ কংক্ৰিট। বাহিৰে ৰংচং ভিতৰে কোৱা ভাতৰিত তাৰেই ইংগিত। বৰ বিষ কানি আৰু সুৰূপা অসমীয়া। বহিৰাগতৰ চল বল কৌশল চৌপাশে প্ৰত্যাহ্বানৰ তমসা। কলিজাত উঠলে জাতিৰ ৰক্ষাৰ তীব্ৰ ভাষা। কানিয়াৰ কীৰ্তন অসমীয়া ডেকাৰ প্ৰতিবাদী আশা। ব্যাকৰণ ভাষা আৰু অভিধান তাৰেই বিচাৰি সমিধান। ইংৰাজী শিকাৰ বাধাকো নেওচি ৰক্ষণশীলতাৰ বৃক্ষ উভালি স্ত্ৰী শিক্ষাৰ গুৰুত্ব বঢ়াই তুমি বোৱাই দিয়া আজন্ম সাধনাৰ পৰিথিত অৱগাহন কৰাৰ নতুন অংগীকাৰ হওক আজি প্ৰতিজন অসমীয়াৰ।